বালিকুছি অৰ্জুনদেৱ হাইস্কুল খেলপথাৰত বালিকুছি আৰু সোণাৰীখাল যুৱ সংঘৰ উদ্যোগত প্ৰাইজমণি ফুটবল খেলৰ ফাইনেল খেলখনত মৰানদী FC বনাম বালিকুছি FCৰ মাজত অনুষ্ঠিত হয়। মৰানদী FCৰ ফাইনেল ল'বলৈ সক্ষম হয়। বালিকুছিৰ পৰা ৰাজীৱ শৰ্মাৰ ৰিপৰ্ট, ডিজিটেল আছাম লাইভ। বিভিন্ন আমি আজি বহু বছৰৰ পৰাই এনেধৰণৰ সভা সমিতি ফুটবল ফুটবল এনেধৰণৰ উপভোগ কৰিবলৈ ৰাইজক দিওঁ, কিন্তু ইয়াত চৰকাৰে আমাক ইয়াত কোনো ধৰণৰ মানে মন্দিৰটো এখন ইয়াতে মিনি ষ্টেডিয়াম দিলে মই আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই এই অঞ্চলত কোনো ধৰণৰ ফিল্ড এখন ক'তো নাই। ইয়াত চৰকাৰীভাৱে যদি ফিল্ড এখন আছে, তেখেতে যদি আমাক এই আপোনালোকৰ মিডিয়াৰ জৰিয়তে আমাৰ এই অফিচৰ জৰিয়তে যদি এখন মিনি ষ্টেডিয়াম প্ৰতিষ্ঠিত কৰিব পাৰে, তেতিয়াহ'লে তেখেতক মই এই অঞ্চলৰ ৰাইজক কৰিলোঁ। আপুনি পশ্চিম দৰঙৰ বিভিন্ন ফুটবল খেলত প্ৰাইজ দাতা হিচাপে আপুনি আগবাঢ়ি আহিছে। নিশ্চয়কৈ খেলৰ প্ৰতি আপোনাৰ পৰিয়ালটোৰ এটা আগ্ৰহ আছে আৰু নিশ্চয়কৈ মিডিয়ামৰ যুৱক যুৱতীসকলক উৎসাহ দিয়া নিশ্চয়। এই পৃথিৱী হ'ল ক্ৰীড়াংগন, ক্ৰীড়া হ'ল শান্তিৰ প্ৰাংগণ। এই চেগতে আপোনালোক আটাইলৈ সংবাদ কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে পশ্চিম দৰঙৰ পৰা আহি এই বালিকুছি সত্ৰ সভাত মহৰুম চাহেব আলী মোৰ দেউতা আব্বা তেখেতৰ স্মৃতিত ট্ৰফি দুটা প্ৰদান কৰিছিল, কিন্তু আচলতে তেখেতে ফুটবলৰ প্ৰতি খুব এটা মানে ৰাপ আছিল আৰু তেখেতে ফুটবল খেলিও ভাল পাইছিল আৰু চাইও ভাল পাইছিল। তেখেতৰ যিটো স্মৃতি তাক জীয়াই ৰখাৰ স্বাৰ্থত মই আজি হয়তো যিখিনি পাৰোঁ পৰ্যাপ্ত পৰিমাণে ট্ৰফিকেইটা বিভিন্ন আজি আমাৰ বালিকুছি সত্ৰ সভাতেই নহয়, বিভিন্ন মানে স্থানত আমাৰ নতুন প্ৰজন্ম উঠি অহাৰ এটা উৎসাহ আৰু প্ৰেৰণা যোগোৱাৰ স্বাৰ্থত এনেকৈ মই ট্ৰফি প্ৰদান কৰিছোঁ আৰু আপোনালোকৰ আশীষ ধন্য মানি যদি ভৱিষ্যতলৈ পাৰোঁ আৰু এনেকুৱাকৈ নতুন প্ৰজন্মক আগবঢ়াই লৈ যোৱাৰ চেষ্টা কৰিম। ঠিক আছে। আৰু আপুনি ফুটবলৰ জৰিয়তেও এটা সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। আজি এখন ফুটবল পিচ খেলাই নিশ্চয় সকলোকে একত্ৰিত কৰাৰ বা এটা পৰিৱেশ কৰাৰ ক্ষেত্ৰত নিশ্চিতভাৱে এইটো আমাৰ বালিকুছি বুলি ক'লে এটা সমন্বয় ক্ষেত্ৰ এখন ঠাই আছে। এইটো বালিকুছি সত্ৰ সভা পৰিচালনা সমিতি আৰু যিখন সমিতিত হিন্দু মুছলিম বড়ো আটাইসকলোৰে মিলিত এখন সমিতিয়ে সমন্বয় ক্ষেত্ৰলৈ ৰূপান্তৰ কৰিছে। আৰু এই ঠাইখনত এতিয়ালৈকে ইতিহাসলৈ যদি আমি ঘূৰিও যাওঁ, তথাপি আমি বুজিবলৈ পাৰোঁ যে ইয়াত কোনো ধৰণৰ আমাৰ ধৰণৰ জাতি ভেদৰ প্ৰথাৰে গতি কৰা নাছিল, আজিও কৰা নাই। আৰু তাৰ ফলশ্ৰুতিত আজি উঠি অহা প্ৰজন্মই সেই ছবিটোকে আমাক দেখুৱাইছে। ফুটবল খেল প্ৰতিযোগিতাৰ মাধ্যমেৰে এটা সমন্বয় ক্ষেত্ৰলৈ ৰূপান্তৰ কৰিছে আৰু সেইখিনিত আমি আনন্দিত আৰু গৌৰৱান্বিত হৈছোঁ। আৰু বৰ্তমান এই খেল চলি থকা এইকেইদিন আমাৰ তাজউদ্দিন খণ্ডকৰ ডাঙৰীয়াই যিখিনি আমাক সহায় সহযোগিতা কৰিছে সঁচাকৈ প্ৰশংসনীয় হয়। আৰু আমি সমাজত থাকি ভাল পাওঁ, সমাজৰ সকলো ধৰণৰ শান্তি সম্প্ৰীতি ৰক্ষা হোৱাটো বিচাৰোঁ, যাৰ কাৰণে আমি ইয়াত সহযোগিতা কৰি এতিয়ালৈ ফুটবলৰ পৰিৱেশ আছে, কিন্তু আন্তঃগাঁথনি সেই হিচাপে পৰ্যাপ্ত পৰিমাণে আন্তঃগাঁথনিৰ ক্ষেত্ৰত এই ক্ষেত্ৰত আমি ক'ব লাগিব যে যদিও আমি এটা কথা ক'বলৈ যাওঁ, কমলপুৰ সমষ্টি বুলি ক'লে আমি একেবাৰে পূব দিশত অৱস্থিত হৈ আছোঁ আৰু চিপাঝাৰ সমষ্টি বুলি ক'লে আমি পশ্চিম দিশত অৱস্থিত সীমাৱৰ্তী অঞ্চল। আৰু ইয়াত অকণমান সেৱা প্ৰতিপন্ন অনুভৱ হৈছে। বহু সময়ত আমি তেনেকুৱা ব্যক্তিসকলক বা পলিটিকেল ব্যক্তিক ইয়ালৈ আমন্ত্ৰণ জনাইছিলোঁ, মাতিছিলোঁ। তেখেতসকলৰ পৰা আমি সঁহাৰি নোপোৱাৰ পৰিপ্ৰেক্ষিতত এই কথাটো হৈ আছে। আৰু আন্তঃগাঁথনিৰ ক্ষেত্ৰত আমি বহু ধৰণৰ যোগাযোগ কৰিছিলোঁ, কিন্তু এতিয়ালৈ আমি তেনেধৰণৰ সঁহাৰি পোৱা নাই। আৰু যিখিনি কৰিছোঁ আমি নিজাববীয়াকৈ কৰি আছোঁ। আমাৰ যিহেতু হিয়াৰ আমঠু জুবিন গাৰ্গ যিহেতু হিয়াৰ আমঠু তেখেতে ফুটবল খেলি ভাল পাইছিল, তেখেতৰ ফুটবল নহয়, তেখেতৰ যিটো কথা আজি আমি প্ৰকাশ কৰিব নোৱাৰিম তেখেতে কি বেয়া পাইছিল, সেইটোৱে ডাঙৰ কথা। যে গোটেইখিনি কথাই ভাল পাইছিল আৰু সকলোৰ লগতে তেখেতে সকলো ক্ষেত্ৰতো উৎসাহিত কৰিছিলে যে ফুটবলৰ পৰাই ধৰক অভিনয়ৰ পৰা হওক, দুখীয়া গৰীবৰ পৰাই হওক বা ঠেলা চালকজনৰ পৰা চব্জি বেপাৰীকে আৰম্ভ কৰি সকলোৱে হৃদয়ৰ তেখেতে আমাৰ হিয়াৰ আমঠু আছিল। আৰু তেখেতলৈ কি ক'ম, আজি এই দিনত তেখেতলৈ মাথো সোঁৱৰণ কৰিছোঁ আৰু এই মহান আত্মাই বৈকুণ্ঠ স্থান পাওক বুলি আমি বাৰে বাৰে প্ৰাৰ্থনা জনাইছোঁ। আৰু তেখেতৰ প্ৰতিটো গীতৰ কলিয়ে আজি হৃদয় কঁপাই সকলোৰে অন্তৰ কন্দুৱাই আছে। আমি আশা কৰোঁ তেখেতৰ আশীষ লৈ অনাগত দিনত আমি এই বৃহত্তৰ অঞ্চলত এক সমন্বয়ৰ সেতু গঢ় লৈ যাতে এনেধৰণৰ ফুটবল, ক্ৰিকেট, বিভিন্ন খেল ধেমালিৰ মাধ্যমেৰে তেখেতক স্মৰণ কৰিব পাৰোঁ, এইখিনি আমি